হেল্ল' ফ্ৰেণ্ড, মই আজি লৈ আহিছোঁ অসম টেটৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৰক এটা লাইক, আৰু যদি আপুনি মোৰ এই চেনেলত নতুন হয় তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিয়ক, কিয়নো মই আপডেট কৰা নতুন নতুন ভিডিঅ'সমূহ সকলোৰে আগতে পাই যাব। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, আদিম মানুহৰ জীৱনৰ প্ৰধান কাম কি আছিল? আদিম মানুহৰ জীৱনৰ প্ৰধান কাম আছিল পেটৰ ভোক নিবাৰণ কৰা। কেতিয়া আৰু ক'ত পোনপ্ৰথমে নাঙলৰ উদ্ভাৱন হৈছিল? ইতিহাসবিদসকলৰ মতে খ্ৰীষ্টপূৰ্ব ৪০০০ চনত মেচ'পটেমিয়াত প্ৰথম নাঙলৰ উদ্ভাৱন হৈছিল। প্ৰথম নাঙলৰ উদ্ভাৱন হৈছিল মেচ'পটেমিয়াত। কিমান খ্ৰীষ্টাব্দৰ পৰা গৰু, ম'হ আদি জন্তুৰ পোহপাল কৰা হৈছিল বুলি কোৱা হয়? ৬০০০ খ্ৰীষ্টাব্দৰ পৰা গৰু, ম'হ আদি জন্তুৰ পোহপাল কৰা হৈছিল বুলি কোৱা হয়। ৬০০০ খ্ৰীষ্টপূৰ্বত। কেতিয়া আৰু কোন দেশত ধান খেতি কৰা কামটো আৰম্ভ হৈছিল? খ্ৰীষ্টপূৰ্ব ৫০০০ বছৰ আগেয়ে চীন দেশত ধান খেতি কৰা কামটো আৰম্ভ হৈছিল। কোনজন ৰজাৰ দিনৰ পৰা অসমত বুৰঞ্জী লিখাৰ প্ৰথা আৰম্ভ হৈছিল? অসমৰ প্ৰথমজন আহোম ৰজা স্বৰ্গদেউ চুকাফাৰ দিনৰ পৰা অসমত বুৰঞ্জী লিখাৰ প্ৰথা আৰম্ভ হৈছিল। সৰ্বপ্ৰথমে কোনে হাতীয়াৰ নিৰ্মাণ আৰু ব্যৱহাৰ কৰিছিল? সৰ্বপ্ৰথমে ইথিওপিয়া আৰু কেনিয়াতেই আদিমতম শিলৰ হাতিয়াৰ নিৰ্মাণ আৰু ব্যৱহাৰ কৰাৰ প্ৰমাণ পোৱা যায়। লগতে অষ্ট্ৰালপিথেকাছসকলেই আছিল সৰ্বপ্ৰথম আহিলা নিৰ্মাতা। অৰ্থাৎ সৰ্বপ্ৰথমে কোনে আহিলা নিৰ্মাণ কৰিছিল? অষ্ট্ৰালপিথেকাছসকলে। হেক তুষাৰ যুগৰ অন্ত কেতিয়া পৰিছিল? হেক তুষাৰ যুগৰ অন্ত পৰিছিল বৰ্তমানৰ পৰা প্ৰায় ১৩,০০০ বছৰ আগতে। চকাৰ আৱিষ্কাৰ কেতিয়া হৈছিল? খ্ৰীষ্টপূৰ্ব ৩০০০ বছৰমান আগতে চকাৰ আৱিষ্কাৰ হৈছিল। বেজীৰ কাপোৰ চিলাই কৰাৰ প্ৰমাণ কেতিয়া পোৱা গৈছে? বেজীৰে কাপোৰ চিলাই কৰাৰ প্ৰমাণ ২১,০০০ বছৰ পূৰ্বে পোৱা গৈছে। আজিৰ একেবাৰে শেষ প্ৰশ্নটো হ'ল, কৃষি কাৰ্যত জন্তুৰ ব্যৱহাৰ কেতিয়া হৈছিল? কৃষি কাৰ্যত জন্তুৰ ব্যৱহাৰ হৈছিল ৬০০০ খ্ৰীষ্টপূৰ্বত। থেংক ইউ।